আচলতে আমাৰ প্ৰতিক্ৰিয়াতকৈ গৌৰৱ গগৈৰ স্পষ্টীকৰণটো বেছি প্ৰয়োজন এই সময়ত। কাৰণ কংগ্ৰেছৰ বহু নেতা আৰু পৰিয়াল দেশ বিৰোধী বহু এনেকুৱা সংগঠনৰ ব্যক্তিৰ লগত তেওঁলোকৰ মানে সংযোগ থকা বুলি বিভিন্ন সময়ত বিভিন্ন মানে তথ্য প্ৰকাশ হৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনীৰ ক্ষেত্ৰতো যি তথ্য আপোনালোকৰ মাধ্যমত সংবাদ মাধ্যম বা সামাজিক মাধ্যমত আমি পাইছোঁ, যদি এই ধৰণৰ কথাবিলাক সঁচা হয় যদি তেনে অত্যন্ত চিন্তনীয় বিষয়। আৰু মই ভাবোঁ এই বিষয় ওপৰত, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াই তেজপুৰত যেতিয়া কফি হাউচত কফি খায় তেতিয়াও তেখেতে সেই ফটো দিয়ে, খবৰ দিয়ে ৰাইজক, বা অন্যান্য ক'ৰবাত কাৰ্যসূচীত গ'লে আমিও দিওঁ, তেওঁলোকেও দিয়ে। গতিকে এই ধৰণৰ ঘটনা তেওঁ নিশ্চয় প্ৰত্যক্ষ কৰিছে, শুনিছে এনেকুৱা সামাজিক মাধ্যমত তেওঁ অতি সক্ৰিয়। গতিকে মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই এই বিষয়ত এটা স্পষ্টীকৰণ দিব লাগে। হা ইয়া না, যদি জড়িত আছে কেনেকৈ জড়িত আছে, যদি জড়িত নাই নাটো ক'লে হ'ল। আমি ভাবোঁ চৰকাৰেও এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। কাৰণ এই যিহেতু গোটেই সামাজিক মাধ্যমটোত এই বিষয়টোৱে এটা ট্ৰেণ্ড হোৱা বুলি যাক কয়, ট্ৰেণ্ড হৈছে। গতিকে এনেধৰণৰ ঘটনাটো দেশৰ সুৰক্ষা আৰু দেশৰ একতা অখণ্ডতাৰ প্ৰতি অত্যন্ত ভাবুকিস্বৰূপ। যদি সঁচা হয় আপোনালোকে গোটেইখিনি দেখাব, মই সঁচা হয়টোৱে কৈছোঁ, নহ'লে আধা কাটি নিদিব আকৌ। এই বিষয়ৰ লগত কি বুলি কয়, দেশৰ মানে অখণ্ডতা বা সাৰ্বভৌমত্ব বা সুৰক্ষাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় যদি গৌৰৱ গগৈৰ নিচিনা ব্যক্তিয়ে এই ধৰণৰ অতি লাইট, অতি তুচ্ছ মন্তব্য দিয়ে, মই ভাবোঁ তেওঁ ৰাজনীতিত থকাৰ যোগ্যতা নাই।